অসমৰ কাৰণে চৰম অপমান। অসমৰ ২৭-২৯,০০০ ল'ৰা ছোৱালীয়ে চাকৰি পাব, কংগ্ৰেছৰ নেতাসকলৰ গাৰ ফৰফৰণি হৈছে, গা পুৰণি হৈছে। অসমৰ ল'ৰাই কিয় চাকৰি পাব? তাকো হিমন্ত বিশ্ব শৰ্মাই দিছে চাকৰি, মোদী ডাঙৰীয়াই দিছে চাকৰি। গতিকে মোদী ডাঙৰীয়াই ইণ্ডাষ্ট্ৰী পঠাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইণ্ডাষ্ট্ৰী পঠাইছে। কংগ্ৰেছে সূতা কম্বল দি ভোট লৈছিল। গতিকে তেওঁলোকৰ গাৰ পুৰণি হৈছে। ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। অসমৰ ৰাইজে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে। ওলোটাই গৌৰৱ গগৈ ডাঙৰীয়াই আৰু অপমান কৰিছে জাগিৰোডক, মধ্য অসমক। তেখেতে কৈছে জাগিৰোডত কিয় ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব লাগে, বেলেগত হ'ব লাগিছিল। এয়া তেওঁলোকৰ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি বৰষুণৰ বতৰতো হাজাৰ হাজাৰ মানুহ ওলাইছে কংগ্ৰেছৰ পৰা ক্ষমা বিচাৰি। মই কংগ্ৰেছৰ নেতাসকলৰ তৎকালীনভাৱে অসমবাসীক ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ। মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ আজি তেখেতে এটা ডাঙৰ আৰোপ অসমক লগাইছে আৰু অসমক অপমান কৰিছে। কিয় যে অসমত ছেমিকণ্ডাক্টৰ কিয় হ'ব লাগে, কিয় কৰ্ণাটকত হ'ব নালাগে, এইলৈ তেওঁ প্ৰশ্ন সুধিছে। আমি তেখেতসকলক ধিক্কাৰ জনাইছোঁ আৰু ইয়াত সকলো বিৰোধী দলৰ নেতৃত্বসকলে ইয়াত সহযোগ কৰিছে। আমি বিচাৰিছোঁ যে তেওঁলোকৰ হজম হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ দৰে ঠাইত যে ছেমিকণ্ডাক্টৰ আনিব পাৰিব তেওঁলোকে ভাবিব পৰা নাছিল। আৰু এইটো প্ৰমাণ কৰিলে আজি অসম অন্যতম শীৰ্ষস্থানৰ ভিতৰত এখন অসম হিচাপে আজি পৰিগণিত হৈছে। আৰু যি তেওঁলোকে আমাৰ অসমৰ যুৱক যুৱতীসকলক তেখেতসকলে যি বিশেষকৈ তেখেতসকলে যি আজি ঠাট্টা কৰিছে, ইয়াত আমাৰ টেকনিকেলি আমাৰ মানুহ ব্যক্তি নাই বুলি, অসমত এনেকুৱা যুৱক যুৱতী নাই বুলি যি ধৰণৰ তেওঁলোকে আজি ৰাইজৰ আগত ক'ব বিচাৰিছে, সমগ্ৰ ভাৰতবৰ্ষত অসমীয়া জাতিটোক তেওঁলোকে উপলুঙা কৰিছে, তাৰ কাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে তেখেতসকলে মিয়া দৰদী কংগ্ৰেছীক আমি আহ্বান জনাইছোঁ যে আপোনালোকে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী খোলাত কৰ্ণাটকতকৈ আপোনালোকে বাংলাদেশ বা পাকিস্তানত খোলক, তেতিয়া আপোনালোকৰ ইয়াত বেছি আপোনালোকে মনত আত্মসন্তুষ্টি পাব। এই ক্ষেত্ৰত অসম কংগ্ৰেছৰ কোনো হেৰি পোৱা নাই এতিয়ালৈ। সেইটোৱে আৰু অসমৰ এতিয়া ক'ব তেওঁলোকৰ কি, গান্ধী ফেমিলিয়ে যি ক'ব সেইটোৱে হ'ব। এতিয়া গান্ধী ফেমিলিয়ে, খাৰ্গে ফেমিলিয়ে যি ক'ব সেইটোৱে মানি ল'ব। তেওঁলোকৰ জাতীয় স্বাৰ্থ নাই, অসমৰ প্ৰতি তেওঁলোকৰ মৰম নাই। তেওঁলোকৰ মৰম হ'ল ২৪ আকবৰ ৰোড। ২৪ আকবৰ ৰোডে যি ক'ব সেইটোৱে মানিব আৰু তাৰেই প্ৰতিফলিত হৈছে। অসমৰ কাৰণে চৰম অপমান। অসমৰ ২৭-২৯,০০০ ল'ৰা ছোৱালীয়ে চাকৰি পাব, কংগ্ৰেছৰ নেতাসকলৰ গাৰ ফৰফৰণি হৈছে, গা পুৰণি হৈছে। অসমৰ ল'ৰাই কিয় চাকৰি পাব? তাকো হিমন্ত বিশ্ব শৰ্মাই দিছে চাকৰি, মোদী ডাঙৰীয়াই দিছে চাকৰি। গতিকে মোদী ডাঙৰীয়াই ইণ্ডাষ্ট্ৰী পঠাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইণ্ডাষ্ট্ৰী পঠাইছে। কংগ্ৰেছে সূতা কম্বল দি ভোট লৈছিল। গতিকে তেওঁলোকৰ গাৰ পুৰণি হৈছে। ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। অসমৰ ৰাইজে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে। ওলোটাই গৌৰৱ গগৈ ডাঙৰীয়াই আৰু অপমান কৰিছে জাগিৰোডক, মধ্য অসমক। তেখেতে কৈছে জাগিৰোডত কিয় ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব লাগে, বেলেগত হ'ব লাগিছিল। এয়া তেওঁলোকৰ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি বৰষুণৰ বতৰতো হাজাৰ হাজাৰ মানুহ ওলাইছে কংগ্ৰেছৰ পৰা ক্ষমা বিচাৰি। মই কংগ্ৰেছৰ নেতাসকলৰ তৎকালীনভাৱে অসমবাসীক ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ। মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ আজি তেখেতে এটা ডাঙৰ আৰোপ অসমক লগাইছে আৰু অসমক অপমান কৰিছে। কিয় যে অসমত ছেমিকণ্ডাক্টৰ কিয় হ'ব লাগে, কিয় কৰ্ণাটকত হ'ব নালাগে, এইলৈ তেওঁ প্ৰশ্ন সুধিছে। আমি তেখেতসকলক ধিক্কাৰ জনাইছোঁ আৰু ইয়াত সকলো বিৰোধী দলৰ নেতৃত্বসকলে ইয়াত সহযোগ কৰিছে। আমি বিচাৰিছোঁ যে তেওঁলোকৰ হজম হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ দৰে ঠাইত যে ছেমিকণ্ডাক্টৰ আনিব পাৰিব তেওঁলোকে ভাবিব পৰা নাছিল। আৰু এইটো প্ৰমাণ কৰিলে আজি অসম অন্যতম শীৰ্ষস্থানৰ ভিতৰত এখন অসম হিচাপে আজি পৰিগণিত হৈছে। আৰু যি তেওঁলোকে আমাৰ অসমৰ যুৱক যুৱতীসকলক তেখেতসকলে যি বিশেষকৈ তেখেতসকলে যি আজি ঠাট্টা কৰিছে, ইয়াত আমাৰ টেকনিকেলি আমাৰ মানুহ ব্যক্তি নাই বুলি, অসমত এনেকুৱা যুৱক যুৱতী নাই বুলি যি ধৰণৰ তেওঁলোকে আজি ৰাইজৰ আগত ক'ব বিচাৰিছে, সমগ্ৰ ভাৰতবৰ্ষত অসমীয়া জাতিটোক তেওঁলোকে উপলুঙা কৰিছে, তাৰ কাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে তেখেতসকলে মিয়া দৰদী কংগ্ৰেছীক আমি আহ্বান জনাইছোঁ যে আপোনালোকে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী খোলাত কৰ্ণাটকতকৈ আপোনালোকে বাংলাদেশ বা পাকিস্তানত খোলক, তেতিয়া আপোনালোকৰ ইয়াত বেছি আপোনালোকে মনত আত্মসন্তুষ্টি পাব। এই ক্ষেত্ৰত অসম কংগ্ৰেছৰ কোনো হেৰি পোৱা নাই এতিয়ালৈ। সেইটোৱে আৰু অসমৰ এতিয়া ক'ব তেওঁলোকৰ কি, গান্ধী ফেমিলিয়ে যি ক'ব সেইটোৱে হ'ব। এতিয়া গান্ধী ফেমিলিয়ে, খাৰ্গে ফেমিলিয়ে যি ক'ব সেইটোৱে মানি ল'ব। তেওঁলোকৰ জাতীয় স্বাৰ্থ নাই, অসমৰ প্ৰতি তেওঁলোকৰ মৰম নাই। তেওঁলোকৰ মৰম হ'ল ২৪ আকবৰ ৰোড।
24 আকবৰতে যি ক'ব সেইটোৱে মানিব আৰু তাৰেই প্ৰতিফলিত হৈছে।